সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু এটা নতুন টপিক লৈ আহি গ'লোঁ আপোনালোকৰ মাজলৈ অলপমান গালি খাবলৈ। বিশেষতে এটা আপোনালোকক কথা কওঁ, যিহেতু এইকেইদিন একদম চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে। আপোনালোকে বাৰু এখন চব্জিয়ে ভাত খাই পাইছেনে? আৰু ডাঙৰ লোকে কয় এখন চব্জিয়ে বোলে ভাত কেতিয়াও খাব নাপায়, আৰু খালে দুখন খাব লাগে। এখন যিয়ে নহওক মানে দুখন চব্জি থাকিব লাগে, নহয় জানো? কিন্তু এতিয়া নতুন চৰকাৰৰ মঙলদৈ এগৰাকী বিধায়িকাই তেওঁ হাফ চেঞ্চুৰী কোবাই গ'ল। হাফ চেঞ্চুৰী কোবাই যোৱাৰ পিছতো তেওঁ বোলে 95তেই বিজেপিত জইন কৰিছিলে, কিন্তু কিছুমান অসুবিধাৰ কাৰণে তেওঁ মানে ইয়াত আহিব পৰা নাছিলে, মানে ইলেকশ্যন খেলিব পৰা নাছিলে। আৰু এইবাৰ সুবিধা পালে ইলেকশ্যন খেলিলে আৰু তেওঁ জিকিলে। কাৰণ বিজেপিত গছৰ মুহা হ'লেও জিকি যায়, আপোনালোকে সকলোৱে গম পায়। কিন্তু এটা আচৰিত কথাটো এইটোৱেই, তেওঁ অত বছৰৰ পৰা বিজেপি কৰিলে, কিন্তু তেওঁ ক'ত কেনেকৈ কি কথা ক'ব লাগে সেইটোৱে নাজানিলে। আৰু এটা কথা, কিন্তু আমাৰ সাংবাদিকসকলো আকৌ কম নহয়, তেওঁলোকে ক'ত কেনেকৈ কি কথা সুধি দিব লাগে তেওঁলোকে জানে। আৰু তাত যদি কেনেবাকৈ এটা ভুল হৈ যায় আৰু একদম সেইটোকে নিউজ ফটাই থাকিব, নহয় জানো? কিন্তু এই হাফ চেঞ্চুৰী কোবোৱা বাইদেউগৰাকীয়ে যিখিনি কথা ক'লে তেওঁ বহুত লাজ পাইছে। আৰু লাজ পাই পেলাই কি হ'ল, তেওঁতো কথাখিনি কৈ দিলে যে 4-5খন চব্জিৰে ভাত খোৱাটো মানে মানা কৰিছে। তেতিয়া কি হ'ব, মূল্য বৃদ্ধিটো কমিব, মানে বস্তু জানে আৰু মূল্য বৃদ্ধি কমিব, সেইটো কাৰণে তেওঁ ইমানখিনি খাবলৈ মানা কৰিছে। কিন্তু যেতিয়াই নেকি এইটো ভাইৰেল হৈ গ'ল কথাটো, প্ৰথম বিধায়িকা মানে প্ৰথম হৈছে কি বুলি কয়, বিধানসভা অধিৱেশনত তেওঁ যেতিয়া এইটো কথাটো ওলাই গ'ল, তেতিয়াই মানে কি হ'ল, তেওঁ লাজ পাইছে, নহয় জানো? প্ৰথম তেওঁ উঠিছে আৰু প্ৰথম তেওঁ আহি পেলাই এনেকুৱা এটা যেতিয়া মানে হৈ গ'ল, কি বুলি কয়, ভাইৰেল হৈ গ'ল, তেতিয়াই তেওঁ কি কৰিলেহি, স্পষ্টীকৰণ দিবলৈ লাগিলে। আৰু বাইদেউগৰাকীয়ে তামাম কিন্তু চালোঁ দেই, একেবাৰে বেঙা বোবা বুলি ভাবিলেও কিন্তু নহ'ব, তেওঁ তামাম চালোঁ। তেওঁ কথা কোৱাৰ প্ৰথম ভংগীমাটো কেনেকুৱা আছিলে বা কি কথা কৈছিলে তেওঁ চাগে পাহৰি গ'ল। আৰু যেতিয়াই তেওঁক আচলতে শিকাই বুজাই ল'ব লাগিব, নহয় জানো? আৰু শিকাই বুজাই চাগে বহু লোকে লৈছে, লোৱাৰ পিছত তেওঁ আজি স্পষ্টীকৰণো আকৌ দিবলৈ আহিছে। গতিকে মই যেতিয়া ভিডিঅ'টো বনাইছোঁ তাৰ আগদিনাখন তেওঁ সেই কথাটো কৈ বিতৰ্কৰ মাজলৈ আহিছিলে, আৰু যেতিয়া বিতৰ্কৰ মাজলৈ আহিলে তাৰ ভাইৰেল হৈ গ'ল, তাৰপিছত আকৌ তেওঁ এতিয়া লাজ পাই কি কৰিছে, স্পষ্টীকৰণ দিবলৈ আহিছে। গতিকে আপোনালোকে চাই লওক, প্ৰথমতে তেওঁ কি কৈছিলে, তাৰপিছত তেওঁ আকৌ কেনেকৈ স্পষ্টীকৰণ দিলে সেইটো বাৰু পিছত ক'ম। প্ৰথমতে আপোনালোকে চাওক তেওঁ কি স্পষ্টীকৰণ, মানে প্ৰথমতে তেওঁ কি কথাখিনি কৈছিলে। আজি মই গেছটো গৃহিণী, গেছটো জ্বলাই যে ভাত বনাইছো, সেইফালে উতলি পৰি আছে, যদি গেছৰ কমাই থৈ গুচি যাওঁ ঢাকনখন মাৰি সোনকালে যদি গেছটো অলপ বাচিল আমাৰ। কেতিয়াবা এনেকুৱা হয় দালিখনতে চব একেলগে দি আজি বোলে বইল কৰি খা, সেইটো এটা বেলেগ টেষ্ট, হয় নে নহয়? হাঁহৰ মাংস ৰান্ধিছো, ছাগলী মাংস ৰান্ধিছো, চব ৰান্ধিও কেতিয়াবা খাইছো। চাওক, মূল্য বৃদ্ধি এইবিলাক কম হৈয়ে থাকিব। বস্তুটো তাৰমানে মূল্য দাম দৰ এইবিলাক উঠা নামা হৈ থাকে, তো স্বাভাৱিক, ইমান কৰিব লগা কথা নহয়। চাই থাকক, আৰু কেইদিনমান পিছত আকৌ কমি যাব। এটা বস্তুটো কেনেকুৱা হয়, আমি কিমান বস্তু ইয়াত উৎপাদন কৰোঁ, যেতিয়া বস্তু বেছিকে পোৱা যাব তেতিয়া দামটো কমি যায়। আৰু যেতিয়া স্কাৰচিটি বুলি বস্তুটো কমি আহিছে, বস্তুটো পোৱাৰ মানে উপলব্ধ কমি হৈ গৈছে, তেতিয়া অকণমান মূল্য বৃদ্ধি এইবিলাক থাকিবই। আৰু বিৰোধী আসনত বহি তেওঁলোকেতো অলপ কৰিবই লাগিব সেইখিনি, কিন্তু সেইটো দামত কিনা তেওঁলোকো খাই আছে, সকলোৱে খাই আছে। আৰু সেই হিচাপে জনসাধাৰণটো নোপোৱাকেও থকা নাই, যথেষ্টখিনি পাইছে ৰাইজে, ভোটাৰে যথেষ্টখিনি পাইছে। গতিকে তাৰপিছত অলপ থাকিব, কিন্তু বিৰোধীয়েতো কিবা এটা কৰিব লাগিল, হয় নে নহয়? তেতিয়াহ'লে বিৰোধী আসনত থকাৰ অৰ্থটো ক'ত থাকিল? গতিকে সেইখিনি অকণমান হুলস্থুল পৰিৱেশ এটা আজি তেওঁলোকে কৰিছে, বাকী ইছ্যু একো নাই। ইমান সামগ্ৰিকভাৱে যদি চাওঁ কিমান ধৰণৰ উন্নয়নৰ কাম চলি আছে, সেইখিনি তেওঁলোকে ভাল হোৱাটো নকয়, সেইটো ডাঙৰ কথা। আচলতে এইখিনি ভাল হ'ল বুলি নকয়, কিন্তু এইখিনিক লৈ পেলাই তেওঁলোকে বেছি হুলস্থুল। তাকেতো কৈছো ন, কিমান পাই আছে। আজি যদি শিক্ষাৰ ক্ষেত্ৰত, নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত, এগৰাকী মহিলাৰ মানে সাধাৰণ এটা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত যিমানবিলাক আঁচনি, যিমান কৈছো ন, যিমান দিছে, তাতকে এইখিনি মূল্য বৃদ্ধিটো মোৰ বোধেৰে ইমান ভাবিব লগা চিন্তা নাই। হ'ব, দাম দৰ থাকে, বস্তু আমি কিনিব গ'লে ইমান কৈছো আকৌ কমাব চেষ্টা কৰো, তেনেকুৱা ঠিক তেনেধৰণৰ থাকিব, এইবিলাক স্বাভাৱিক। তাৰমানে এনেকে চলি আছে। নাই গৃহিণী হিচাপে মই সেইটো অনুভৱ কৰা নাই, গেছৰ মূল্য বৃদ্ধিটো। আৰু তাতো তেওঁলোকে এটা হেৰিও পাই থাকেতো, চাবচিডি।
গেছটো ক্ৰয় কৰাৰ লগতে ছাবচিডি এটা যে একাউণ্টত সোমাই, আকৌ সেইটোতো কোনেও নকয়। তেওঁ যিটো মূল্য দিয়ে তেওঁলোকে আকৌ ছাবচিডি এটা একাউণ্টত সোমাই যায়। এই বস্তুবিলাক আচলতে মানুহে চালি জাৰি নাচায়। ষড়যন্ত্ৰ নেকি গোটেই মূল্যবৃদ্ধি বিষয়টোৰ ওপৰত? ষড়যন্ত্ৰ বুলি নকওঁ বাৰু, সেইটো এটা কি ভাবিছে তেওঁলোকৰ কথা, ষড়যন্ত্ৰ নেকি তেওঁলোকে সেইটো চিন্তা কৰিব, মই ইমানখিনি চিন্তা কৰা নাই। কিন্তু চলি নাই হা নাই নাই সেইখিনি নকয় দে, বহুতখিনি যে পাইছে সেইখিনি নকয়, কিন্তু ভালখিনি নকয়। গতিকে সেইটো আৰু আচলতে দুটাই ক'ব লাগে। আৰু এইগিলা মই এটা চিন্তা কৰো, থাকিব অকণমান অলপ আলোচনা ভিত্তিত যদি কামবিলাক হৈ যায় তেতিয়াহ'লে বেছি ভাল হয়। আৰু হুলস্থুলীয়া পৰিৱেশ কৰি তেওঁলোকেও নুশুনে, আমাকো শুনিব নিদিয়ে। এই পৰিৱেশটো আচলতে কৰাটো মই নিবিচাৰোঁ। স্কাৰচিটি যিহেতু হৈছে, ক'ত মানুহে খেতি চেতি আজি নকৰা হৈছে। এইটো আমাৰ মানুহ খেতিৰ বাতি চাওক, এইটো আজি নহয়, এচাম ব্যক্তি আছে তেওঁলোকে খেতি কৰে, আকৌ আমাৰ বিলাকৰ মাটি পৰি থাকিলেও কিছুমানে নকৰে। গতিকে চৰকাৰে কিন্তু স্বনিৰ্ভৰশীল হোৱাৰ কাৰণে বিভিন্ন আঁচনিৰ জৰিয়তে অনুদানো দিছে। সেইখিনি যাতে মই এটাই অনুৰোধ কৰোঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো স্বনিৰ্ভৰশীল অসম গঢ়াৰ ক্ষেত্ৰত, গতিকে আত্মনিৰ্ভৰশীল হোৱাৰ যিটো চিন্তা, তাৰ বাবে আঁচনিতে যি অনুদান আগবঢ়াইছে এইখিনি তেওঁলোকে সৎ কামত ব্যৱহাৰ কৰক। সকলোৱে যদি সেইখিনি কিবা এটা কৰোঁ তেতিয়াহ'লে নিশ্চয় অৰ্থনৈতিকভাৱে যথেষ্টখিনি সবল হ'ব। গাড়ী আছে, 5জনে 5খন গাড়ী লৈ যাই পেলাই আমি পেট্ৰল সোপা কিয় ভৰোঁ? তাতকে যদি আমি এখন গাড়ী বা 2খন গাড়ী ব্যৱহাৰ কৰোঁ, সেইটোত আমাৰ এটা হেৰি হ'ব। লাইটৰ বিলটোৱে যদি আমি এতিয়া যদি চাওঁ, ঘৰৰ ভিতৰত ফেনখন চলাইছিল, লাইটটো ওলাই গুচি গ'লো, টিভিটো চলাই থৈ গৈছো, ওলাই গৈছো, টিভিটো অফ কৰি থৈ নাযাওঁ, ফেনখন অফ। এইবিলাক হ'লে আমি জনসাধাৰণে যদি সজাগ সচেতন নহওঁ তেতিয়াহ'লে, আজি মই গেছটো গৃহিণী, গেছটো জ্বলাই যে ভাত বনাইছো, সেইফালে উতলি পৰি আছে, যদি গেছৰ কমাই থৈ গুচি যাওঁ, ঢাকনখন মাৰি সোনকালে যদি গেছটো অলপ বাচিল আমাৰ, এই কথাবিলাক যে কৈছো মই, সেইবিলাকৰ কথা, সেইটো এটা ডাঙৰ কথা। অন্য জুতি লগাইতো খাব পাৰি, আপোনালোকে নিজেই কৈ আছে এইখিনি কথা, মই কি ক'ম আৰু। গতিকে সেইটো আৰু যিটো এইটো মই ক'লো নহয়, কেতিয়াবা এনেকুৱা হয় দালিখনতে চব একেলগে দি আজি বোলে বইল কৰি খা, সেইটো এটা বেলেগ টেষ্ট হয় নে নহয়? গতিকে এনেকুৱা হৈছে, হাঁহৰ মাংস ৰান্ধিছো, ছাগলী মাংস ৰান্ধিছো, চব ৰান্ধিও কেতিয়াবা খাইছো, মাছৰো তেনেকুৱা কথা। কেতিয়াবা আচলতে এইবিলাক ক্ষেত্ৰত খোৱাৰ জুতি এটা লাগে, কিন্তু সদায় যদি সেইটো কৰো সেইটো আচলতে অজুতিবিজল ক'ত হ'ব। আৰু মই কৈছো, গেছটো বচাব লাগিলে কিছুমান নিয়ম নীতি গেছটো চলোৱা জানি ল'ব লাগে। সেইখিনি যদি কৰো তেতিয়াহ'লে কিন্তু সকলো ক্ষেত্ৰতে আমি মানে কি কৰিম, সংৰক্ষণ বুলি যিটো বস্তু বচোৱাৰ উপায়, গেছেই লাইটেই হওক বা সকলো ক্ষেত্ৰতে, পানীৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে কিন্তু প্ৰকৃতিৰ বস্তু পানী আমি যদি যধে মধে ব্যৱহাৰ কৰো, এনেকুৱা এটা সময় আহিব পানীৰো আমাৰ স্কাৰচিটি আহি যাব। এই কথাবিলাক আচলতে ভালদৰে চাই সকলো চাব লাগে। যেনে তেনে কটৰিয়াই মটৰিয়াই খালে হ'ল, নহয় জানো? এয়া হ'ল কিবা নীলিমা দেৱী নে কি, তেওঁ এয়া হ'ল ভাষ্য। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই। মূল্যবৃদ্ধিৰ ওপৰত মোক আজি মানে কোনোবা চেনেল, এইটো কি জানো, ইমান মোৰ হেৰি নাই, ওলাই আহিছোঁ মই বিধানসভাৰ পৰা সামৰণি কৰি, বাটতে কেইবাজনে মোক ধৰি মানে সুধিলে কেনেকুৱা লাগিলে, অনুভৱৰ কথা সুধিলে। তাৰপিছত মূল্যবৃদ্ধিৰ কথাও সুধিলে। মূল্যবৃদ্ধিৰ বিষয়ে মোৰ ক'বলগীয়া একো নাই। মূল্যবৃদ্ধি সেইবিলাক হৈয়ে থাকে, আগৰ পৰাও হয়, এতিয়াও হয়। তাত মানে এটা কণ্ট্ৰল কৰা চৰকাৰখনৰ দায়িত্ব, যি কৰে কৰিব ক'ব লাগে। আৰু মই একেবাৰে নতুন বিধায়িকা, চাউল বহাইছোঁহে, সিজাই নাই, খাব পৰা অৱস্থা হোৱাই নাই, ভাতত পৰিণত হোৱা নাই। আজি যিটো ওলাইছে, মোক সেই তেওঁলোকে মানে চেনেলটো কোন আছিল জানো, তেওঁলোকে সুধিছিল কি প্ৰশ্ন, তাৰ উত্তৰটোহে মই দিছিলোঁ। মানে মূল্য বৃদ্ধিক লৈ কমাব লাগে নাই, বেছি কৰে কিয় হৈছে, এইবিলাক কুৱেশ্যন সোধা নাছিল মোক। সুধিছিল আপুনি এগৰাকী গৃহিণীও, গতিকে গৃহিণী হিচাপে আপুনি গেছ বচাব লাগিলে কি কৰিব, মূল্য বৃদ্ধিক নহয়, গেছ বচাব লাগিলে কি হ'ব, গেছ বচাব লাগিলে মই গৃহিণী হিচাপে, গতিকে কি আৰু, আজি মোৰ যদি চিলিণ্ডাৰটো শেষ হয়, মোৰ আনা মানুহ ধৰক নাই, শেষ হোৱা অৱস্থা চিলিণ্ডাৰটো, গতিকে এনে ক্ষেত্ৰত মই গেছটো কেনেকৈ মই অলপ হ'লেও মানে গেছ নতুন ফুল চিলিণ্ডাৰটো নাহালৈকে মই কেনেকৈ গেছটো বচাম, মোৰ কথাটো সেইটো। গৃহিণী হিচাপে গেছটো কেনেকৈ আপুনি বচাব, কেনেকৈ, এইটো সুধিছিল মোক। তাৰ উত্তৰটো মই দিছোঁ। মোৰ ঘৰত যদি গেছ অনা মানুহ নাই, বোলে চিলিণ্ডাৰ খালী হোৱা অৱস্থা, মই কি কৰোঁ, তেতিয়া দালিতে মই কেইবাটাও চব্জি দি পেলাই বইল কৰিও খাব পাৰোঁ। নহয় বোলে 5খন 6খন আঞ্জা ৰান্ধিম বুলি যোগাৰ কৰিছিলোঁ, কিন্তু নকৰি মই আজি বোলে দালি চব্জি ভাতকে খাই থ'লোঁ, চব্জিকেইখন কমাই দিলোঁ। আৰু হয়তো মই এনেকুৱা এটা কথা কৈছিলোঁ, বোলে গেছটো মই বস্তু বহাই দিছোঁ, উতলিল, উতলাৰ পাছত গেছটো অলপ কমাই দি ঢাকন মাৰি থৈ বেলেগ কাম কৰে, তেনেকৈও গেছটো অকণমান বচাব পাৰি। এনেকুৱা ধৰণৰ কথাখিনি কৈছোঁ। মই যে এইখিনি কথা ক'লোঁ, কিন্তু তেওঁলোকে কৰা প্ৰশ্নটোতো কোনেও নুশুনিলে। গতিকে মূল্য বৃদ্ধিক লৈ গেছটো কণ্ট্ৰল কৰি মানে কেনেকৈ আপুনি গেছ, এইটো সুধিলে নে গৃহিণী হিচাপে আপুনি গেছ বচাব লাগিলে কি কৰিব, মোক গৃহিণী হিচাপে সুধিছিল, আৰু সেই হিচাপে মই উত্তৰটো দিছিলোঁ। কিন্তু মই আচলতে এইবিলাক মূল্য বৃদ্ধি হৈছে, কমাব লাগে, বেছি কৰিব লাগে, কি এইবিলাক মই কাৰণ কৈছোঁ নতুন বিধায়িকা, এইবিলাক মন্তব্য পৰা মোৰ হেৰি নাই।
গতিকে কৈছে নহয় চাউল বহাইছোঁহে মাত্ৰ সিজাই নাই ভাত হোৱাই নাই গতিকে সেইটোক লৈ মোক তেওঁলোকে কৰা প্ৰশ্নটোৰহে আচলতে উত্তৰ দিছিলোঁ সেইটোৱে তেওঁলোকে অলপ বেলেগ ধৰণে দি পেলাই ৰহণ দি অলপ কৰিছে সেইটোক লৈ হয়তো আজি ওলাই আছে কথাখিনি সেইখিনিয়ে কথা আপোনালোকে দেখিলে চাগৈ নহয় জানো সেই হাফ চেঞ্চুৰী কোবোৱা বাইদেউগৰাকীয়ে শেষত স্পষ্টীকৰণটো কেনেকৈ দিলে গতিকে এতিয়া লৈছোঁ বিদায় বাই বাই